ধুনীয়া হৈ পৰিল লাখটকীয়া বাইদেউ দেখাত বেয়া বুলি আৰু হাঁহিব নোৱাৰে হঠাৎ ধুনীয়া হৈ পৰিল বাইদেউ শৰীৰৰ বৰণো সলনি হ'ল বাইদেউৰ অনবৰতে দেখাত বেয়া বুলি কৈ থকা মৃদুস্মিতা এতিয়া ধুনীয়া হ'ল একাংশই জখিনী বুলি হাঁহি থকা মৃদুস্মিতাই দেখুৱালে ধুনীয়া হয় সুন্দৰী হৈ ৰিল ভিডিঅ' বনালে বাইদেৱে আনদিনা ভিডিঅ' বনাই গালি খোৱা মৃদুস্মিতাৰ কমেণ্ট বক্স ভৰি পৰি ভাল ভাল কমেণ্টৰে প্ৰতিটো ভিডিঅ'ত দেখাত কুৎসিত জখিনী থাপৰি ভূত বুলি কমেণ্ট কৰা মৃদুস্মিতাৰ কমেণ্ট বক্সত এতিয়া ধুনীয়া লাগিছে বুলি কমেণ্ট সকলো বস্তু লাখটকীয়া ক্ৰয় কৰা মৃদুস্মিতাই এইবাৰ হয়তো কৰিলে লাখটকীয়া মেকআপ কেইদিনমান পূৰ্বেও লাখটকীয়া কাপোৰ পিন্ধি লাখটকীয়া মেকআপ কৰি লাখটকীয়া ফটোশ্বুট কৰি ট্ৰল হৈছিল মৃদুস্মিতা এতিয়া আপুনি ভাবিছে যে সকলো বস্তু লাখটকীয়া কোটি টকীয়া ক্ৰয় কৰা এইগৰাকী আম্বানী নাতিনীয়েক নেকি কিন্তু নহয় এইগৰাকী অসমৰে লাখটকীয়া বাইদেউ নামেৰে পৰিচিত ইউটিউবাৰ মৃদুস্মিতা দত্ত ৰাজ নামৰ এগৰাকীৰ সৈতে বিবাহ পাশত আবদ্ধ হওঁতে মৃদুস্মিতাই লগাইছিল লাখটকীয়া মেহেন্দি লাখটকীয়া মেহেন্দি বুলি কওঁতে সেই ভিডিঅ' ভাইৰেল হৈ পৰিছিল আৰু সেই ভিডিঅ' ভাইৰেল হোৱা দেখি সকলো বস্তু কামতে লাখটকীয়া শব্দটো ব্যৱহাৰ কৰিবলৈ ল'লে মৃদুস্মিতা দত্তই এণ্টাৰটেইনমেণ্ট ডেস্ক দ্য কাষ্টডিয়ান